অসমক সংযোগ কৰি বা উত্তৰ পূৰ্বাঞ্চলক সংযোগ কৰি এটা হাইৱে নিৰ্মাণ হৈ আছে গতিকে সেই এক্ট ইষ্ট পলিচিৰ বিষয়ে কি ক'ব কিমান দূৰ আগবাঢ়িছে আপোনাৰ বিভাগ এক্ট ইষ্ট পলিচিৰ ক্ষেত্ৰত এইটোৱে কথা যে আজিৰ দিনটোত আমি আগতে আমাৰ পৰিচয়টো আছিল কি যে আমি আচলতে আগতে পেৰিফেৰীত আছিলোঁ অসম যে আমি ভাৰতবৰ্ষৰ একেবাৰে লাষ্টৰ ৰাজ্যখন অসম ৰাজ্য কিন্তু এক্ট ইষ্ট পলিচি মোদী ডাঙৰীয়াই যেতিয়া ঘোষণা কৰিলে আগতে লুক ইষ্ট পলিচি আছিল লুক ইষ্ট পলিচিৰ পৰা আমি লাভান্বিত নহ'লোঁ কিন্তু মোদী ডাঙৰীয়াই যেতিয়া ক'লে যে এইটো এক্ট ইষ্ট হ'ব লাগে এক্ট ইষ্ট পলিচি আৰু এক্ট ইষ্ট পলিচি হোৱাৰ পিছত আজিৰ দিনটোত আমাৰ পৰিচয়টো এইটো হ'ল যে উই আৰ নট দ্য পেৰিফেৰী বাট দ্য চেণ্টাৰ অফ চাউথ ইষ্ট এছিয়ান গতিকে আজিৰ দিনটোত চাউথ ইষ্ট এছিয়াৰ এই মাৰ্কেটখনেই হ'ল আটাইতকৈ ভাল মাৰ্কেট আজিৰ দিনটোত আৰু এই মাৰ্কেটখনৰ কেন্দ্ৰবিন্দু হ'ল অসম আগতে কিন্তু আমি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ আগত আমি পেৰিফেৰীত আছিলোঁ কিন্তু আজি নট দ্য পেৰিফেৰী বাট দ্য আছাম ইজ নট দ্য পেৰিফেৰী এজ অন টুডে আমি এতিয়া চুকত নাই কেন্দ্ৰস্থলত আছো আমি কেন্দ্ৰত আছোঁ আচ্ছা এই কেন্দ্ৰত থকাৰ কাৰণে আমাৰ লাভটো কি হৈছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ উপৰিও গোটেই ভাৰতবৰ্ষখনৰ বাকী ৰাজ্যবিলাকৰো লাভ হ'ব এইকাৰণে লাভ হ'ব গতিকে আগতে স্বাধীনতাৰ আগত আমি ধনী ৰাজ্য আছিলোঁ কাৰণ ধনী ৰাজ্য আমাৰ এইকাৰণে আমি আছিলোঁ যে আমাৰ সাগৰীয় পথটো আমি পাইছিলোঁ আৰু পোৱাৰ কাৰণে আমাৰ ইয়াৰ পৰা তেল 1902 চনত আমাৰ ৰিফাইনাৰী হৈছিল ইয়াতে গতিকে আমাৰ ইয়াতে ডিগবৈ ৰিফাইনাৰী গতিকে আমাৰ তেল আমাৰ কয়লা আমাৰ চাহপাত আমাৰ কাঠ এইবিলাক মানে পৃথিৱীৰ বিভিন্ন ঠাইলৈকে গৈছিল বেপাৰ বাণিজ্য হৈছিল সেইকাৰণে ভাৰতবৰ্ষৰ আমাৰ যিটো জনমূৰি আয় যিটো পাৰ কেপিটা ইনকাম এক মিনিট সেই নেশ্যনেল পাৰ কেপিটা ইনকামতকৈ আমি ওপৰত আছিলোঁ গতিকে আজি কি হ'ল আমি তাৰ স্বাধীনতাৰ পিছত আমাৰ মংলা আৰু চিটাগং পৰ্টৰ এক্সেছ আমাৰ বন্ধ হৈ গ'ল আৰু বন্ধ কৰি দিয়াৰ ফলত কি হ'ল আমি সাগৰৰ পৰা ডিছকানেক্ট হৈ গ'লোঁ আমি এখন লেণ্ডলক ষ্টেট হৈ গ'লোঁ কাৰণ আপুনি জানে যে আমাৰ ৰাজ্যখনৰ চাৰিওফালে গোটেই ফৰেইন কাণ্ট্ৰিবিলাক আছে গতিকে আমি এখন লেণ্ডলক ষ্টেট হৈ গ'লোঁ কিন্তু মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমাৰ প্ৰট'কল চাইন হ'ল বাংলাদেশৰ লগত আৰু প্ৰট'কল চাইন হোৱাৰ কাৰণে এতিয়া আমি মংলা চিটাগং পৰ্টৰ আমি এক্সেছ পালোঁ আমি ব্ৰহ্মপুত্ৰ ড্ৰেজিং কৰিলোঁ আমি বৰাক ড্ৰেজিং কৰিলোঁ গতিকে ব্ৰহ্মপুত্ৰৰ যিটো পাৰ্ট এতিয়া ড্ৰেজিং মানে মই আপোনাক এইখিনি কথা ক্লিয়াৰ কৰি ক'ম মই ড্ৰেজিঙৰ প্ৰশ্নটো নুসুধো মই সেইটো মই ক্লিয়াৰ কৰি দিওঁ মই সেইটো ক্লিয়াৰ কৰি দিওঁ যে ড্ৰেজিং মানে এইটো নহয় যে আমি বালিচৰবিলাক যে দেখোঁ সেই বালিচৰটো আমাৰ নহয় ড্ৰেজিংটো মানে কি হয় যে 5 মিটাৰ ড্ৰাফ্টৰ আমাৰ জাহাজ যাব পৰা এটা ড্ৰাফ্ট যিটো থাকিব পথ থাকিব সেইটোহে ড্ৰেজিং গতিকে ব্ৰহ্মপুত্ৰৰ ড্ৰেজিং হৈ গ'ল এক মিনিট গতিকে আমি আগৰ নিচিনাকৈ আমি পুনৰ সাগৰৰ লগত কানেক্ট হ'লোঁ এই মংলা আৰু চিটাগং পৰ্টৰ জৰিয়তে আৰু তাৰ উপৰিও আমাৰ ধুবুৰী ব্ৰহ্মপুত্ৰৰ যিখিনি পাৰ্ট ধুবুৰীত দৈঘৰ পৰা বাংলাদেশ আৰু এইফালে বৰাকৰ যিটো পাৰ্ট জাকিগঞ্জৰ পৰা আমাৰ বাংলাদেশলৈকে এই দুটা পাৰ্ট বাংলাদেশত পৰিছে ব্ৰহ্মপুত্ৰৰ আৰু বৰাকৰ গতিকে এইখিনিও বাংলাদেশ গভৰ্ণমেণ্টক ভাৰত চৰকাৰে মানে অনুমোদন দিছে যাতে এইখিনি ড্ৰেজিং কৰে গতিকে ইণ্ডো বাংলাদেশ যেতিয়া আমাৰ ছামিট হৈছিল ইয়াতে ৰেডিচন ব্লুত হৈছিলে তেতিয়া আমি বাংলাদেশক এইটো কথা অনুৰোধ কৰিছোঁ আৰু বাংলাদেশে কৈছে যে এইটো আমি কৰিম গতিকে সেইটো বাংলাদেশে কৰি আছে গতিকে এই মুহূৰ্তত একধৰণে ক'ব পৰা যায় যদিও বাংলাদেশত অস্থিৰ পৰিস্থিতি ভাৰতৰ সৈতে যি সম্পৰ্ক আগতকৈ বেয়া হৈছে তৎসত্বেও আপুনি কৈছে যে চিটাগং পৰ্ট বা মংগা পৰ্টলৈ অসমৰ পৰা সামগ্ৰী যোৱাৰ ৰাস্তাটো খোল খাইছে আৰু তাৰ সমান্তৰালকৈ যিহেতু এক্ট ইষ্ট পলিচি তাৰ সমান্তৰালকৈ হাইৱে কথা কৈছো তাৰ সমান্তৰালকৈ আৰু এটা আছে যে তামু মোৰে হ'ল আমাৰ মণিপুৰ আৰু তামু হ'ল আপোনাৰ ম্যানমাৰ গতিকে তামু মোৰে হৈ যিটো ট্ৰাইলেটাৰেল হাইৱে গৈছে সেই ট্ৰাইলেটাৰেল হাইৱে যিটো আছে এই হাইৱেটো 6 লেন ৰোড আৰু এইটো এতিয়ালৈকে আমাৰ থাইলেণ্ড পাইছে এইটো আৰু এইটো মই কাৰো মুখত শুনা কথা নহয় এজ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ মিনিষ্টাৰ এটা গুডউইল টিম হিচাপে মই 2018 চনত মই গৈছিলোঁ মই এই ৰাস্তাটোৱে গৈছোঁ আমাৰ তামু মোৰে এই ৰাস্তা তাৰপিছত কালে তাৰপিছত মেণ্ডলে তাৰপিছত য়াংগুন গতিকে এই ৰাস্তা ট্ৰাইলেটাৰেল হাইৱেটোৰে গৈছোঁ মই গতিকে আমি দেখিছোঁ যে এইটো হৈছে তৃতীয় কথা
জলপথ আমাৰ বৰাক ব্ৰহ্মপুত্ৰৰ কথা ক'লোঁ। তাৰ উপৰিও ভাৰত চৰকাৰে কালাজং ৰিভাৰৰ ওপৰত ম্যানমাৰৰ চিটৱে পৰ্ট তেওঁলোকে নিৰ্মাণ কৰিছে, ভাৰত চৰকাৰে কৰিছে, আৰু চিটৱে পৰ্টটো ইতিমধ্যে মুকলি কৰিছে। গতিকে চিটৱে পৰ্টটো মুকলি কৰাৰ পিছত এতিয়া তাৰে কানেকশ্যনটো আইজললৈকে আহি আছে। গতিকে আইজললৈ যিটো ৰাস্তা চিটৱে পৰ্টৰ পৰা কানেক্টিং আহি আছে, এইটো জুৰিংপুৰ বুলি জাগা এটাত বৰ্তমান পাইছে। তাৰ পৰৱৰ্তী দিনত আপুনি ক'ব এইখিনি হৈ যাব। হয়, কেনেবাকৈ যদি আপুনি ক'ব বিচাৰিছে কেনেবাকে যদি অনাগত সময়ত বাংলাদেশে আমাক সেই দুটা পৰ্ট ব্যৱহাৰ কৰিব নিদিয়ে, তেতিয়া আমাৰ অল্টাৰনেট এইটো আছে, পৰ্টটো আছে, alternative port অসমৰ পৰা সামগ্ৰী গৈ থাকিব। অল্টাৰনেটিভ পথ এটা আমাৰ আছে। এতিয়া আমি ৰাস্তা পালো, এতিয়া আমাৰ অল্টাৰনেটিভ পথ আছে এইকাৰণে যে এইটো আইজল পোৱাৰ লগে লগে আইজলৰ পৰা শিলচৰ 3 ঘণ্টাৰ ৰাস্তা মাত্ৰ। হয় 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 হয়। গতিকে আমি আল্টিমেটলি আমাৰ অল্টাৰনেটিভ পথ সিফালেও আছে, আৰু মংলা চিটাগং পৰ্টৰ জৰিয়তে এইটো আমাৰ আছে। এইটো যদি কিবা কাৰণত আমাৰ দুখন দেশৰ মাজত বন্ধুত্ব বেয়া হৈ যায়, তেনেহ'লে অল্টাৰনেটিভ পথ এটা আমাৰ আছে।